অসমৰ সমাজ জীৱনত চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ যি বৰ্ণাঢ্য সাংস্কৃতিক সমল আছে, সেই সমল অতি মোহনীয়, অতি আকৰ্ষণীয়, পৰম্পৰাৰ লগত জড়িত, লোকবিশ্বাসৰ লগত জড়িত, লোক সাজপাৰৰ লগত জড়িত, কৃষ্টি সংস্কৃতি এইসমূহ অতি সুন্দৰ। আৰু তাৰ অন্যতম এটা নৃত্য হৈছে ঝুমুৰ নৃত্য। আধ্যাত্মিকভাৱে আয়োজন কৰা কৰম পৰৱৰ লগত সংগতি ৰাখি এই ঝুমুৰ নৃত্য পৰিৱেশন কৰা হয়। আৰু এই ঝুমুৰ নৃত্যৰ এই মোহনীয় দৃশ্য ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ লোককো দেখুওৱাৰ মানসেৰে মেগা বিহু অনুষ্ঠিত কৰাৰ ধৰণেৰে আমি ঝুমুৰকো তেনেধৰণৰ এক বিশেষ শৈলীৰে উপস্থাপন কৰিবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক দায়িত্ব অৰ্পণ কৰিছে। আৰু তাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অসমৰ এই সংস্কৃতিটোৰ লগত জড়িত হৈ থকা বহুকেইজন ব্যক্তিক, স্বনামধন্য ব্যক্তিক নিমন্ত্ৰণ কৰি তেওঁলোকৰ দিহা পৰামৰ্শ আমি গ্ৰহণ কৰিছোঁ। আৰু এক বিশেষজ্ঞ সমিতি আমি গঠন কৰি দিছোঁ। এই বিশেষজ্ঞ সমিতিয়ে আলাপ আলোচনাৰ মাধ্যমেৰে কেনেধৰণে এই ঝুমুৰ নৃত্য উপস্থাপন কৰিলে হ'ব ভাল, এই ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শ আগবঢ়াব। তাৰ কাৰণে 5জন ব্যক্তিক লৈ তেওঁলোকৰ মাজৰ পৰা এখন কোৰ কমিটি গঠন কৰা হৈছে। আৰু সেই কোৰ কমিটি অহা 10 জুলাইৰ দিনাখন এটা কৰিঅ'গ্ৰাফ আৰু কোনসমূহ গীত সন্নিৱিষ্ট কৰিব সেই বিষয়ে বিশেষজ্ঞ সমিতিৰ হাতত অৰ্পণ কৰিব। আৰু বিশেষজ্ঞ সমিতিয়ে আলাপ আলোচনা কৰি যোগ বিয়োগ কৰি কোনো অসুবিধা নোহোৱাকৈ চৰকাৰৰ হাতত যদি তেখেতসকলে অৰ্পণ কৰে, সেইমতে আমি এই ঝুমুৰ নৃত্য আমি উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিম। সমগ্ৰ অসমৰ চাহ বাগিচা, এক্স টি গাৰ্ডেন যিসমূহ গাঁও আছে, সেইসকল লোকৰ সাঙুৰি লৈ আমি এই অনুষ্ঠানটো কৰিম। এতিয়া প্ৰাৰম্ভিক হৈ আছে, গোটেইখিনি কথা এতিয়াও ক'ব পৰা হোৱা নাই। তথাপিও আমি জনসংখ্যা অনুপাতে 100ৰ পৰা 200 প্ৰত্যেক সমষ্টিতে আমি অংশগ্ৰহণ কৰোৱাবৰ কাৰণে চেষ্টা কৰিম। মই সেইটোৱে কৈছোঁ, প্ৰাৰম্ভিক হৈ আছে, গতিকে সংখ্যাৰ কথা এতিয়া ক'ব পৰা হোৱা নাই। কাৰণ ইয়াৰ কাৰণে বহুত কৰিবলগীয়া থাকিব। কাৰণ প্ৰথমে আমাৰ কোনটো নৃত্য হ'ব, কি ভংগীমাৰে হ'ব, কেনেধৰণৰ হ'ব, বিশেষজ্ঞসকলে দিয়াৰ পিছত আমি আকৌ ট্ৰেইনিং কৰোৱাই প্ৰশিক্ষিত কৰাব লাগিব। তাৰ কাৰণে মাষ্টাৰ ট্ৰেইনাৰ আমি ঠিক কৰিব লাগিব। তাৰপিছত আকৌ বিভিন্ন সমষ্টি যিহেতু বহুত এই নৃত্য কৰা ছাত্ৰ ছাত্ৰী আছে, যুৱক যুৱতী আছে, তেওঁলোকৰ মাজত এটা স্কিল টেষ্ট কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা আকৌ বাছনি কৰিব লাগিব। গতিকে অকণমান সময় লাগিব সংখ্যাটো ক'ব কাৰণে। নৱেম্বৰ ডিচেম্বৰৰ ভিতৰতে হ'ব আৰু এইটো গুৱাহাটীতে হ'ব।